বৰালিমাৰী জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ ১১তম প্ৰতিষ্ঠা দিৱস পালন। জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ত উখল-মাখল পৰিৱেশ। জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ত আজি ১১তম প্ৰতিষ্ঠা দিৱস অতি উখল-মাখল আৰু উৎসৱমুখৰ পৰিৱেশত উদযাপন কৰা হয়। বিদ্যালয় চৌহদত দিনজোৰা বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে অনুষ্ঠানটো অনুষ্ঠিত কৰা হয়। এই উপলক্ষে আয়োজন কৰা সভাত উপস্থিত থাকে কেইবাজনো বিশিষ্ট ব্যক্তি, শিক্ষাবিদ আৰু অভিভাৱকসকল। অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকলে বিদ্যালয়খনৰ শিক্ষাগত অগ্ৰগতিৰ খেলাক লয় আৰু ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতে অধিক সাফল্য অৰ্জনৰ বাবে উৎসাহিত কৰে। এই বিদ্যালয়খনে যোৱা ১১ বছৰে অতি পিছপৰা কেইবাখনো অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক গুণগত শিক্ষাৰ লগতে আধুনিক শিক্ষাৰে শিক্ষিত কৰি লৈ গৈছে। ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি অনুষ্ঠানটোক অধিক আকৰ্ষণীয় কৰি তোলে। নমস্কাৰ, মই এই জাতীয় বিদ্যালয়ৰ অধ্যক্ষ। এই বিদ্যালয়খন আচলতে ২০১৫ চনত প্ৰতিষ্ঠা হৈছিলে। প্ৰতিষ্ঠা দিনৰে পৰা আমি শিক্ষকসকলে এই অঞ্চলৰ অভিভাৱক, ছাত্ৰ-ছাত্ৰী একেলগে অহৰহ চেষ্টা কৰি আজি আমি ১১তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ সক্ষম হৈছো। আৰু এই প্ৰতিষ্ঠা দিৱসত আমাৰ কাৰ্যসূচী আছিলে আমাৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভাখিনি আমাৰ সকলোৰে আগত প্ৰকাশ কৰা। আমাৰ এই অঞ্চলত যে আমাৰ বিশেষকৈ এই অঞ্চলখন বহুত পিছপৰা অঞ্চল। এটা সময় আছিল যি অঞ্চলত মানে ল'ৰা-ছোৱালী ঘৰে ঘৰে ল'ৰা-ছোৱালী বহুত আছে, কিন্তু স্কুলত ল'ৰা-ছোৱালী নাই, মানে নাযায় ঘৰৰ পৰা। ৰাস্তা বনাই ঘূৰা কৰে, খেলা ধূলা কৰে, মানে স্কুলৰ সময়খিনি বনাই কটায়। আমি পিছত মানে কেইজন মানে চিন্তা চৰ্চা কৰি মানে এই ল'ৰা-ছোৱালীটো আমাৰ আজিৰ ল'ৰা-ছোৱালী কাইলৈ তেওঁৰ ভৱিষ্যত হ'ব, তেনেকে এটা চিন্তাধাৰাৰে আমি ল'ৰা-ছোৱালীৰ ঘৰে ঘৰে গ'লো, সকলোৰে ঘৰে ঘৰে গ'লো। গৈ পেলাই আমি গাৰ্জেনৰ লগত আলোচনা কৰিলো। আলোচনা কৰাৰ পিছত আমি এটা ৰাজহুৱা সভা অনুষ্ঠিত কৰিলো। ৰাজহুৱা সভা একদম সম্পূৰ্ণ সঁহাৰি পাইছো। আৰু সেই সভাত যথেষ্ট পৰিমাণে মানুহ হৈছিলে। আজি যেনেকে মানুহ হৈছে ঠিক ৰাজহুৱা সভাত তেনেকুৱা মানুহ হৈছিলে প্ৰায়। কিন্তু সকলোৰে সহায় সহযোগিতা পাই আমি এই স্কুলখন প্ৰতিষ্ঠা কৰিছিলো। এই প্ৰতিষ্ঠাত আজি আমি বিদ্যালয়খনে যি ১১ বছৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। ১১ বছৰত আমাৰ প্ৰথম SSLC পৰীক্ষাত আমাৰ বিদ্যালয়ৰ পৰা ২০২৩ চনত অৱতীৰ্ণ হৈছিল। ২৩ চনৰ পিছত ২৪ চন এনেকে প্ৰতি বছৰ কণ্টিনিউ হৈ আছে। ২৩ চনত যিটো আমাৰ বিদ্যালয়ৰ ফলাফল আছিলে, তাতে আমাৰ ৯৭% ষ্টুডেণ্টে ৰিজাল্ট ভাল হৈছিলে। তাৰে ভিতৰত ডিষ্টিংশ্যন আছিলে, ষ্টাৰ আছিলে, ফাৰ্ষ্ট ডিভিজন আছিলে, ছেকেণ্ড ডিভিজন আছিলে, থাৰ্ড ডিভিজন কিন্তু নাছিল। সেই সুযোগতে আমি যি চেষ্টা অহৰহ আমাৰ শিক্ষকসকলৰ যি অহৰহ চেষ্টা কৰি আছো, সেই চেষ্টাতে আমি এতিয়া অটুট আছো। আৰু প্ৰতি বছৰে আমাৰ ৰিজাল্ট তেনেকেই গৈ আছে। আজিলৈকে আমি ফাৰ্ষ্ট ডিভিজন পোৱা নাই। আমি নিম্নতম আমি ছেকেণ্ড ডিভিজন পাইছো। ছেকেণ্ড ডিভিজন বিচাৰিলে থাকে, বাকী ফাৰ্ষ্ট ডিভিজন ষ্টাৰ তেনেকে গৈ আছে আমাৰ। আজিৰ কাৰ্যসূচী আছিলে আমাৰ ল'ৰা-ছোৱালীক আমি শিক্ষা ক্ষেত্ৰত আৰু কি প্ৰকাৰে আগুৱাই লৈ যাব পাৰো তাৰ আলোচনা আছিলে। আমাৰ বিশিষ্ট বক্তা কেইজনমান আমি আমন্ত্ৰণ কৰি আনিছিলো। তেখেতসকলৰ পৰামৰ্শ বিচাৰিছিলো। আমাৰ ছাত্ৰ-ছাত্ৰীক মানে আমি যিকোনো প্ৰকাৰে আমাৰ ছাত্ৰ-ছাত্ৰীখিনিক আমি আগুৱাই লৈ যোৱাৰ উদ্দেশ্য